ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰমৰমীয়াভাৱে চলিছিল নাৰী দেহ ব্যৱসায়। ধুবুৰীৰ পাণবাৰীত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰিলে ৰাইজে। ধুবুৰী জিলাৰ গৌৰীপুৰ পাণবাৰীত ৰাইজে আটক কৰিলে কেইবাগৰাকী মহিলাসহ পুৰুষ। ধুবুৰী গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাণবাৰী জেল হক আৰু ছফিউৰ ৰহমান ওৰফে ছফিৰ ঘৰত তেওঁৰ পত্নী জৈনব বিবিৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা চলি আহিছিল নাৰী ব্যৱসায়। স্থানীয় ৰাইজে বহুবাৰ বিৰোধ কৰাৰ পিছতো এই অবৈধ ব্যৱসায় চলাই গৈছিল পৰিয়ালটোৱে। কিন্তু আজি ৰাইজে অতিষ্ঠ হৈ গোপন খবৰৰ ভিত্তিত 6-7জনীয়া মহিলা আৰু 5জন পুৰুষ আটক কৰিবলৈ সক্ষম হয়। উত্তেজিত ৰাইজে নাৰী দেহ ব্যৱসায়ী ঘাটিৰ ঘৰ দুৱাৰ আচবাব ভাঙি চুৰমাৰ কৰাৰ লগতে বিচনা পত্ৰ আদি জ্বলাই দিয়ে। পিছত গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি নাৰী দেহ ব্যৱসায় বন্ধ কৰক, জেল হক আৰু ছফিউৰ ৰহমানক শাস্তি প্ৰদানৰ দাবী জনায়। গৌৰীপুৰ আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত 6গৰাকীকৈ মহিলা আৰু 5জন পুৰুষক আটক কৰি থানালৈ লৈ যায়। উল্লেখ্য যে প্ৰতিবাদী ৰাইজৰ অভিযোগ মতে পৰিয়ালটোৱে বহুদিনৰ পৰা এই অবৈধভাৱে ব্যৱসায় চলাই গৈছিল। মই মানে এইগিলাতো নামো নাই, মই মানে এনে শুনলো যে পাণবাৰীত এনে কাম হয়, তা আজি মানে মই এই মাত্র খালি আসি ঢুকলো। হ্যাঁ 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 নারীতে ব্যবসায় চলে নাকি? নারী মানে নারীতে ব্যবসায় চলে নাকি? চলে হ্যাঁ করে। ঘরের মালিকের নাম কি? মালিকের নামটা মই নাজানো, মই নতুন আহিছো, মই নাজানো। এই মাইকীজনের নাম না জানেন? মাইকী মানে নাম মই আসলে নাজানো, জানিলে মই কইল হয়। কিমান দিনের পর চলাই আছে? মই তো নাজানো, মোৰ স্বামী মৰিবা মানে 1.5 বছৰ হ'ল, 2 বছৰ 2.5 বছৰ হ'ল। তা মুই এই মানে ঘৰতে আছিলো, মুই এই সেদিনকে শুনলো যে ইয়াত কাম কৰে, এই মাত্র আহি গেল ঢুকিলো। কিমান দিনের পর এনেকা ব্যবসা চলি আছে? হ্যাঁ মই 3 দিন আছে। 3 দিন আপনি আছে? 3 দিনের পর আপনি দেখা পাচ্ছি যাই ব্যবসা চলি আছে? মেলা মানুষ আছে। কি করে? খারাপ কাম করে। খারাপ কাম করে? এর মালিকের নাম কি? না, মালিকের নাম আমি চিনি না, জানি না নাম। না জানে আপনি ইয়াত ঘর কিনে কে? জানি লাগি চিনি না। জন নাকি? জন। জয়না। নাম জানে না, জানে কয়দিনের পর ইয়াত ব্যবসা করে? মই আজি আহিছো। আজি প্রথম আপনি ইয়াত করছে? ইয়ার ঘরের মালিকের নাম কি? মই নাজানো, মোক কল কৰি আনিছে। কোনে করলো? বুবুই কল কৰিছে। হ্যাঁ বুবুটা মোক কল কৰিছে। কোনে বুবু কল কৰিছে। কল করছে? মুই তো তোকে আসবে টাকা নেই কিমান না। দিনের পর নারী চলে যাচ্ছে? হ্যাঁ যেহেতু নারীতে কিমান দিনের পর চলে যাচ্ছে? মই নাজানো, আপনি আজি প্রথম আইছে? আজি প্ৰথম। আৰু এই জন নামৰ এজন তিৰোতা মানুহ, তেখেতৰ ঘৰত চলি আছে। আমি বহুত দিনৰ পৰা শুনি আছোঁ, কিন্তু ইয়াৰ আগত কেইবাবাৰো ইহঁতক ৱাৰ্ণিং দিয়া হৈছে, শাসন কৰা হৈছে, কিন্তু সেইবোৰ মানা নাই। আজি আমি দেখিলোঁ 8-9জনমান তিৰোতা ছোৱালী মানুহ আৰু 2-3জনমান পুৰুষ মানুহ আজি ধৰা পৰিছে। অঞ্চলৰ ৰাইজে ধৰিছে, ধৰি ইয়াত গৌৰীপুৰ থানাৰ পৰা মানে ষ্টাফ আহি লৈ গ'ল। পাব্লিকে ধৰিছে চৰকাৰে। এতে কি কৰিছে? তেওঁলোকে পাব্লিকবিলাকে ধৰাৰ পিছত থানাৰ পৰা আহি লৈ গ'ল। 8-9জনমান হ'ব। 8-9জনমান হ'ব। বোৱাৰী মানুহ আৰু ছোৱালী মানুহ ইয়াতে আহি বেয়া কাম চলায় আৰু মতা মানুহবিলাকো মানে লাইন ধৰি অহা যোৱা কৰে। আমি মাজে মাজে শুনা আৰু কিছুমান ঘৰ আছে ইয়াতে, আপোনালোকে ভালকৈ তদাৰক কৰিলে মানে আইনৰ জৰিয়তে তদাৰক কৰিলে চব গম পাব। নিশ্চয় আজি আমাৰ সকলো ৰাইজে কিবা গম পায়, মানে আজি চব হাতে মুঠে ধৰা পৰিছে। 8-9জনমান ছোৱালী মানুহ, মাইকী মানুহ আৰু ল'ৰা ডেকা মানুহ এইবিলাক ধৰা পৰিছে।